নমস্কাৰ এইখন হৈছে সোৱণশিৰি নদী এই সোৱণশিৰি নদীখনত এখন লোহাৰ দলং নিৰ্মাণ কৰি থকা হৈছে এই লোহাৰ দলংখন নিৰ্মাণ কৰিছে এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে সোৱণশিৰি নদীৰ এই দক্ষিণ পাৰৰ পৰা উত্তৰ পাৰলৈ অৰ্থাৎ হিপাৰলৈ নদীখনৰ হিপাৰলৈ এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ দলং নিৰ্মাণৰ যিবিলাক যন্ত্ৰপাতি গাড়ীয়ে হওক ক্ৰেনে হওক বা জেনেৰেটৰ হওক বা অন্যান্য যিবিলাক সামগ্ৰী এই সামগ্ৰীবিলাক কঢ়িয়াবৰ কাৰণে এই দলংখন নিৰ্মাণ কৰা হৈছে মাজুলী লখিমপুৰ সংযোগী দলংখনত দুখন পকী দলং থাকিব এখন লোহিত নদীখনৰ ওপৰত পকী দলং নিৰ্মাণ কৰি থকা হৈছে আৰু আনখন দলং এই সোৱণশিৰি নদীখনৰ ওপৰত নিৰ্মাণ কৰা হ'ব আৰু এই সোৱণশিৰি নদীখনৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া দলংখনৰ যিবিলাক খুঁটা এই খুঁটাবিলাক প্ৰায় খুঁটাবিলাক সংস্থাপন কৰা হ'ল পোতা হৈ গৈছে এই সোৱণশিৰি নদীখনত 6টা খুঁটা পুতিবলৈ বাকি আছে এই 6টা খুঁটা পুতিবৰ কাৰণেও এই 6টা খুঁটাৰ ওয়েল ফাউণ্ডেশ্যনৰ কাৰণেও এই দলংখন লোহাৰ দলংখন নিৰ্মাণ কৰি থকা হৈছে এই ওপৰত এখন ক্ৰেন এই লোহাৰ দলংখনৰ ওপৰত এখন ক্ৰেন ৰৈ আছে এই ক্ৰেনখনৰ জৰিয়তে আসলতে এই দলংখন নিৰ্মাণ কৰি থকা হৈছে এই দলংৰ খুঁটাবিলাক এই ক্ৰেনখনৰ জৰিয়তে ভাইব্ৰেচন মেচিনৰ জৰিয়তে এই নদীখনত পুতি দিয়া হয় আৰু দলংখনৰ বাকি কামবিলাকো কৰা হৈছে আৰু এই দলংখন নিৰ্মাণ হোৱাৰ পাছতেই এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে চেণ্ড পাম্পৰ জৰিয়তে কিছুমান প্লেটফৰ্ম নিৰ্মাণ কৰিব প্লেটফৰ্মবিলাক খুঁটা যি স্থানত বহিব নদীখনৰ মাজত খুঁটা যি স্থানত বহিব সেই স্থানতে চেণ্ড পাম্পৰ জৰিয়তে বালিৰ এটা প্লেটফৰ্ম নিৰ্মাণ কৰা হ'ব আৰু এই প্লেটফৰ্মতে খুঁটাবিলাক নিৰ্মাণকাৰী সংস্থাই সুন্দৰভাৱে ওয়েল ফাউণ্ডেশ্যন কৰিব এই নদীখনৰ সিপাৰে এই সোৱণশিৰি নদীখনৰ ওপৰত নিৰ্মাণ হ'বলগীয়া দলংখনৰ এই খুঁটাবিলাক এনেদৰে নিৰ্মাণ কৰিছে এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে